আসসালামু আলাইকুম। আপোনালোকক আজি যেটো এসিড গেবাৰি সেফটিত ৰাখিব লাগে সেই বস্তুটো আপোনাক মানে দেখুৱাই আছো কেনেকৈ ৰাখিলে ভাল হ'ব, নহলে আপোনাৰ ফটককে ভাঙি যায়, বৰ দিগদাৰ হৈ যায়। মই মানে আপোনাক এয়া বনাই মই ৰাখিছো, আপোনাক দেখুৱাই আছো। এইটো গেবাৰিটিটো আছে, আপোনাৰ এনেকৈ বনাই মেলি ধুনীয়াকৈ আপোনাৰ এনেকৈ থৈ দিলে বস্তুটো নাভাঙে। হা, এই বস্তুটো মই আপোনাক দেখুৱাই আছো ইয়াত কাটি পেলাই। এইটো আপোনাৰ গেবাৰিটিটো কি কৰিব, এইটো সাইজটো ল'ব, পাইপ এটা লৈ এনেকৈ ইমানখিনি জোখটো ল'ব, লৈ পেলাই ইয়াত এটা আপোনাৰ কক এটা লগাই দিব। এইফালে এইটো লগাই দিলে এইটো জোখত হৈ গ'ল। তাৰপিছত পাইপটো ইয়াত কাটিব, আপোনাৰ ইয়াত কাটি পেলাই তাৰপিছত এইটো জোখৰ সৈতে মানে এনেকৈ দীঘল এটা ল'ব, এইয়া যাতে গেবাৰিটোতো সোমাই যায়। হা, তাৰপিছত এইটো কাটিলে মানে এইটো মই দেখুৱাই আছো, এইটো পাইপটোত মানে এইটো মই বনাই ৰাখিছো, আপোনাক এইটো দেখুৱাই দিছো। এই বস্তুটো আপোনাৰ এইটো সাইজত কাটি পেলাই এনেকৈ দিলে, দি পেলাই আৰু এটা কক কি কৰিলে এনেকৈ সোমাই দিলে, এয়া এইটো সেফটি হৈ গ'ল, নাভাঙে।